প্ৰথম কোৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ ভাৰতৰত্ন এৱাৰ্ড ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল অপশ্যন এ দিছে গোপীনাথ বৰদলৈ অপশ্যন বি দিছে হেমচন্দ্ৰ গোস্বামী অপশ্যন চি দিছে জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন ডি দিছে নান অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ গোপীনাথ বৰদলৈ প্ৰথম ভাৰতৰত্ন বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্যনটো দিয়া আছে টাইটেল লোকপ্ৰিয় টু গোপীনাথ বৰদলৈ ৱাজ গিভেন বাই হুম লোকপ্ৰিয় উপাধি গোপীনাথ বৰদলৈক কোনে দিছিল অপশ্যন এ দিছে জৱাহৰলাল নেহৰু অপশ্যন বি দিছে হেমচন্দ্ৰ গোস্বামী অপশ্যন চি দিছে জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন ডি দিছে জয়ৰাম দাস দোলতৰাম ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি জয়ৰাম দাস দোলতৰামে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল নেক্সট কোৱেশ্যনটো দিয়া আছে হু গেভ ৰূপকোঁৱৰ টাইটেল টু জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ উপাধি কোনে প্ৰদান কৰিছিল অপশ্যন এ দিছে জৱাহৰলাল নেহৰু অপশ্যন বি দিছে হেমচন্দ্ৰ গোস্বামী অপশ্যন চি দিছে আনন্দ চন্দ্ৰ বৰুৱা অপশ্যন ডি দিছে জয়ৰাম দাস দোলতৰাম ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ উপাধি প্ৰদান কৰিছিল আনন্দ চন্দ্ৰ বৰুৱাই নেক্সট কুৱেশ্যন দিয়া আছে জয়মতী ডে ইজ চেলিব্ৰেট ইন আছাম সতী জয়মতী দিৱস কিমান তাৰিখে পালন কৰা হয় অপশ্যন এ দিছে 25 মাৰ্চ অপশ্যন বি দিছে 27 মাৰ্চ অপশ্যন চি দিছে 26 মাৰ্চ অপশ্যন ডি দিছে 28 মাৰ্চ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ৱাজ দ্য দ্ৰোণাচাৰ্য এৱাৰ্ড ইষ্টাব্লিছ কিমান চনত দ্ৰোণাচাৰ্য বঁটা প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন এ দিছে 1991 অপশ্যন বি দিছে 1985 অপশ্যন চি দিছে 1975 অপশ্যন ডি দিছে 1998 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 1985 চনত দ্ৰোণাচাৰ্য এৱাৰ্ড প্ৰতিষ্ঠা কৰা হৈছিল বা আৰম্ভ কৰা হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে পিকক আইছলেণ্ড টেম্পল ইজ অলছ' ন'ন এজ ময়ূৰদ্বীপ মন্দিৰক দেশ বুলিও কোৱা হয় অপশ্যন এ দিছে জগন্নাথ টেম্পল অপশ্যন বি দিছে উমানন্দ টেম্পল অপশ্যন চি দিছে তিৰুপতি টেম্পল অপশ্যন ডি দিছে কৈলাশনাথ টেম্পল ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ময়ূৰদ্বীপ মন্দিৰ বুলি উমানন্দ টেম্পলক কোৱা হয় আৰু এই টেম্পলটো ভস্মাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন দিয়া আছে বাবৰ ৰট হিজ অট'বায়োগ্ৰাফি তুজক-ই বাবৰি ইন হুইচ লেংগুৱেজ বাবৰে তেওঁৰ আত্মজীৱনী তুজক-ই বাবৰি কোন ভাষাত লিখিছিল অপশ্যন এ দিছে তুৰ্কী অপশ্যন বি দিছে আফগান অপশ্যন চি দিছে ফাৰ্চিয়ান অপশ্যন ডি দিছে উৰ্দু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ বাবৰে তেওঁৰ আত্মজীৱনী তুজক-ই বাবৰি তুৰ্কী ভাষাত লিখিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখন কোনখন অপশ্যন এ দিছে বান্দিপুৰ নেশ্যনেল পাৰ্ক অপশ্যন বি দিছে সুন্দৰবন নেশ্যনেল পাৰ্ক অপশ্যন চি দিছে জিম কৰবেট নেশ্যনেল পাৰ্ক অপশ্যন ডি দিছে কাজিৰঙা নেশ্যনেল পাৰ্ক ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি জিম কৰবেট নেশ্যনেল পাৰ্কখন ভাৰতৰ প্ৰথমখন নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যন দিয়া আছে ডুৰাণ্ড কাপ ইজ এছ'চিয়েট উইথ দ্য গেম অফ ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে জড়িত অপশ্যন এ দিছে ক্ৰিকেট অপশ্যন বি দিছে ভলীবল অপশ্যন চি দিছে ফুটবল অপশ্যন ডি দিছে হকী ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ডুৰাণ্ড কাপ ফুটবল খেলৰ সৈতে জড়িত এটা ট্ৰফি নেক্সট কুৱেশ্যন দিয়া আছে ইন হুইচ চেঞ্চুৰী দ্য মনালিছা ৱাজ প্ৰিণ্টেড কোন শতিকাত মনালিছা ছবি অংকন কৰা হৈছিল অপশ্যন এ দিছে 15th চেঞ্চুৰী অপশ্যন বি দিছে 16th চেঞ্চুৰী অপশ্যন চি দিছে 18th চেঞ্চুৰী অপশ্যন ডি দিছে 14th চেঞ্চুৰী ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি মনালিছা ছবিখন 16th চেঞ্চুৰীত অংকন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ দ্য ইউনিয়ন এণ্ড ৰেলৱে বাজেট ৱাৰ মাৰ্গেজ কোন বছৰত কেন্দ্ৰীয় আৰু ৰেলৱে বাজেট একত্ৰিত কৰা হৈছিল অপশ্যন এ দিছে 2012 অপশ্যন বি দিছে 2017 অপশ্যন চি দিছে 2016 অপশ্যন ডি দিছে 2015 এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি কেন্দ্ৰীয় আৰু ৰেলৱে বাজেট 2016 চনত একত্ৰীকৰণ কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ প্লেন ইন ছলাৰ ছিষ্টেম ইজ ন'ন এজ দ্য ৰেড প্লেন সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় অপশ্যন এ দিছে মাৰ্চ অপশ্যন বি দিছে ভেনুৱাছ অপশ্যন চি দিছে আৰ্থ অপশ্যন ডি দিছে জুপিটাৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ মাৰ্চ গ্ৰহক বা মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে পাকয়ং এয়াৰপৰ্ট ইজ লোকেটেড ইন
পাকয়ং বিমানবন্দৰ দেশ অৱস্থিত অপশ্যন এ দিছে কেৰালা অপশ্যন বি দিছে ছিকিম অপশ্যন চি দিছে অৰুণাচল প্ৰদেশ অপশ্যন ডি দিছে ত্ৰিপুৰা ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ বি পাকয়ং বিমানবন্দৰটো ছিকিমত অৱস্থিত নেক্সট কোৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য RBI নেশ্যনেলাইজ কোন বছৰত RBI ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল অপশ্যন এ দিছে 1949 অপশ্যন বি দিছে 1935 অপশ্যন চি দিছে 1998 অপশ্যন ডি দিছে 2000 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ এ 1949 চনত RBI ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল নেক্সট কোৱেশ্যনটো দিয়া আছে দ্য নেশ্যনেল গেম অফ ভুটান ইজ ভুটানৰ ৰাষ্ট্ৰীয় খেল কি অপশ্যন এ দিছে ৱেষ্টলিং অপশ্যন বি দিছে ট্ৰাইকাণ্ডো অপশ্যন চি দিছে শ্বুটিং অপশ্যন ডি দিছে আৰ্চাৰী ইয়াৰ শুদ্ধ আনসাৰটো হ'ল আনসাৰ ডি ভুটানৰ ৰাষ্ট্ৰীয় খেল হৈছে ধনুবিদ্যা নেক্সট কোৱেশ্যনটো দিয়া আছে হুৱেৰ ৱাজ ইণ্ডিয়াছ নেশ্যনেল মিউজিয়াম অপেন ভাৰতৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় ক'ত মুকলি কৰা হৈছিল অপশ্যন এ দিছে ৰাজস্থান অপশ্যন বি দিছে হায়দৰাবাদ অপশ্যন চি দিছে মুম্বাই অপশ্যন ডি দিছে দিল্লী ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ ডি ভাৰতৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় দিল্লীত অৱস্থিত নেক্সট কোৱেশ্যনটো দিয়া আছে হু ৰট সংস্কৃত গ্ৰামাৰ কোনে সংস্কৃত গ্ৰামাৰ ৰচনা কৰিছিল অপশ্যন এ দিছে কালিদাস অপশ্যন বি দিছে পানানি অপশ্যন চি দিছে আৰ্যভট্ট অপশ্যন ডি দিছে নান অফ দিছ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ বি পানানিয়ে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল নেক্সট কোৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ লোডি ডাইনেষ্টি লোডি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন এ দিছে ইব্ৰাহিম লোডি অপশ্যন বি দিছে বাহাদুৰ লোডি অপশ্যন চি দিছে আকবৰ লোডি অপশ্যন ডি দিছে ছিকেন্দৰ লোডি ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ বি লোডি বংশৰ প্ৰতিষ্ঠাপক আছিল বাহাদুৰ লোডি নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি টাইমছ মহাত্মা গান্ধী ভিজিট ইন আছাম মহাত্মা গান্ধী অসমলৈ কিমানবাৰ আহিছিল অপশ্যন এ দিছে 2 টাইমছ অপশ্যন বি দিছে 5 টাইমছ অপশ্যন চি দিছে 4 টাইমছ অপশ্যন ডি দিছে 6 টাইমছ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ চি মহাত্মা গান্ধী অসমলৈ 4 বাৰ আহিছিল 1921 চনত প্ৰথমবাৰ আহিছিল 1926ত দ্বিতীয়বাৰ আহিছিল 1934ত তৃতীয়বাৰ আহিছিল আৰু 1946 চনত চতুৰ্থবাৰ কাৰণে মহাত্মা গান্ধী অসমলৈ আহিছিল নেক্সট কোৱেশ্যনটো দিয়া আছে দ্য ওল্ডেষ্ট মস্কো ইন আছাম ইজ লোকেটেড ইন হুইচ অফ দ্য ফ্ল'য়িং প্লেচ অসমৰ আটাইতকৈ পুৰণি মছজিদ তলৰ কোনখন ঠাইত অৱস্থিত অপশ্যন এ দি আছে গুৱাহাটী অপশ্যন বি দি আছে তেজপুৰ অপশ্যন চি দি আছে ধুবুৰী অপশ্যন ডি দি আছে গোলাঘাট ইয়াৰ শুদ্ধ আনসাৰটো হৈছে আনসাৰ চি অসমৰ আটাইতকৈ পুৰণি মছজিদ ধুবুৰীত অৱস্থিত টেলিগ্ৰামত আমি প্ৰতিদিনে একোটা বিষয়ৰ ওপৰত কুইজ আপলোড কৰোঁ যিসমূহ তোমালোকৰ বাবে বহুত বেছি প্ৰয়োজন হ'ব ইয়াৰ উপৰিও আমাৰ প্ৰতিটো ভিডিঅ'ৰ বা প্ৰতিটো মক টেষ্টৰ আমি PDF-সমূহ তাত যোগান ধৰোঁ তাৰ উপৰিও সময়ে যিসমূহ কাৰেণ্ট এফেয়াৰ ওলাই থাকে সেই কাৰেণ্ট এফেয়াৰসমূহ আমি তাত আপলোড কৰোঁ গতিকে তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'বলৈ সাইডত থকা QR কোডটো স্কেন কৰি জইন হ'ব পাৰা নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি সাৰ্চ কৰিও জইন হ'ব পাৰা